নমস্কাৰ বন্ধুসকল, আপোনাৰ সকলোকে তেজাল লেকে ব্লগছৰ পৰা সকলোকে স্বাগতম জনাইছো। হাই ওয়াও, নামটো কি তোমাৰ? তন্ময় সন্দিকৈ। ধুনীয়া এটা বাইকৰ সেই মানে সাইক্লিং। হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে তেজাল লেকে ব্লগছৰ পৰা সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, এটা ৰাস্তা দেখাবলৈ গৈছো, যিটো ৰাস্তা হৈছে বাইপাছ, আৰু এই বাইপাছৰ ৰাস্তাটো একমাত্ৰ ৰাস্তাটো হৈছে এইটোৱেই। আৰু এই ৰাস্তাটোৰ পৰাই গৈছে আমাৰ জামুগুৰি চাৰিআলিৰ পৰা এনেদৰে প্ৰায় 6-7 কিলোমিটাৰ বাইপাছ ৰাস্তা, আৰু এইটো ৰাস্তাটো বাইপাছ বুলি কোৱা হৈছে। গতিকে এই ৰাস্তাটো গৈছে আমাৰ মহুমাৰী অঞ্চললৈ, মহুমাৰী আৰু মালাবাৰীৰ মাজেৰে গৈ পিনি এইটো আমাৰ ঘুনাহতি যোৱা ৰাস্তাটো ব্ৰিজৰ ওচৰলৈ গৈছে। আৰু ৰাস্তাটো চাওক কিমান ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। ইয়াত চেনগিভেল দি ধুনীয়াকৈ নিৰ্মাণ কৰি দিছে। ইয়াত পুৰা চেনগিভেল দি পুৰা মানে হেৰি কৰি দিছে, আপোনাৰ ডাম্পাৰে চেনগিভেল পেলোৱাৰ পাছত এতিয়া মানে সমান কৰি ৰোলাৰ মাৰি দিয়া হৈছে। আৰু প্ৰথমতে ৰোলাৰ মাৰিছে, পানী মাৰিছে, তেনেদৰে ৰাস্তাটো নিৰ্মাণ কৰিছে। সম্পূৰ্ণ ৰাস্তাটো দেখুৱাইছো আপোনাক, চাওক বহুত দূৰলৈকে চাগে ৰাস্তাটো পুৰা মিহিয়ে হৈ আছে। ইয়াত পুৰা প্ৰায় মানে 2-3 ফুট মান, প্ৰায় মানে 2-3 ফুট মান চেনগিভেল পেলাই তাৰ ওপৰত ৰোলাৰ মাৰিছে। আপোনালোকক দেখুৱাম কেনেদৰে ডাম্পাৰবিলাকে শিল বালি চেনগিভেল লৈ আহি আছে। আৰু ইয়াত দেখিছে ডাম্পাৰবিলাকে চেনগিভেল লৈ আহি আছে, আপোনালোকক দেখাইছো। এয়া দেখুৱাইছো চাওক, এয়া পুৰা এনেকে ডাম্পাৰ ৰাস্তাটো গৈছে, পুৰা এনেদৰে পুৰা নিৰ্মাণ হৈ গৈছে, পুৰা চাৰিওফালে এনেকে গৈ দেখিছে ৰাস্তাটো কিমান ধুনীয়া মিহিকে হৈছে। ডাম্পাৰবিলাকে খুব তীব্ৰ বেগেৰে কামটো কৰিছে। এনেদৰে যদি কামটো কৰে খুব সম্ভৱ আৰু 1 মাহৰ ভিতৰত চাগে আমি ব্লেক টেপিং আৰু কোলা ৰঙৰ এটা ব্লেক টেপিং ৰাস্তা, PWD ৰাস্তা বা বাইপাছ ৰাস্তা এটা আমি দেখিবলৈ সৌভাগ্য হ'ম। ধন্যবাদ। নতুনকৈ যিসকল ব্যক্তিয়ে মোৰ তেজাল লেকে ব্লগছৰ মুজিলৈ আহিলে সেইটোক স্বাগতম জনাইছো। আৰু সেই সকলো ব্যক্তিয়ে নতুনকৈ ছাবস্ক্ৰাইব আৰু এটা কৰি দিব, আৰু দেখুৱাই আপোনালোকক এনেদৰে ভিডিঅ'বিলাক দেখুৱাই থাকিম। চাই থাকিব, লাইক এটা, শ্বেয়াৰ এটা আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। বন্ধুসকল, হাই হেল্ল' বন্ধুসকল, আপোনালোকক পাহৰি গৈছিলো আৰু এটা বস্তু দেখাবলৈ, যিটো আমাৰ ঘৰ, সপোনৰ ঘৰ, যিটো আমাৰ ষ্টাৰ যুগল দৈ ঘৰ। আৰু এই ঘৰটো হৈছে, মোৰ ঘৰটো হৈছে এইটো ঘৰ দেখিছে। সম্পূৰ্ণ ওপৰত এটা মোৰ ষ্টুডিঅ' টাইপত এটা ৰুম বনাই থকা হৈছে। এইটো ষ্টুডিঅ' টাইপত অলপমান বনাম ৰুমটো, পুৰা ধুনীয়াকৈ তাত এটা মানে টক শ্ব' পডকাষ্ট হ'ব, যিটো পডকাষ্ট মানে ঢকুৱাখানাৰ পৰা মানে ভাবি থৈছোঁ আৰু নকওঁ এতিয়া বিশেষখন, গোটেই অসমৰ খা খবৰবিলাক লৈ থাকিব পাৰোঁ। সেইটো এটা পডকাষ্ট হ'বলৈ এটা বনাই আছোঁ ধুনীয়াকৈ। আৰু এইটো এটা আমাৰ আমাৰ গাড়ী থোৱা ষ্টপেজ হয়, আৰু এটা ৱেটিং ছেট, এইটো এটা গাড়ী চাড়ী থ'বৰ কাৰণে এটা হেৰি হয়। আৰু এইটো আমাৰ পুলিন পথাৰ সকলো আমাৰ এটা ভঁৰাল, এইটো হৈছে ভঁৰাল। আৰু এখন সৰু সুৰাকৈ এখন শাকনি বাৰী দেখুৱাইছোঁ ধুনীয়াকৈ। এয়া চাই থাকক, ডিজাইনটো মোৰে আছিলে, কিন্তু ইয়াত অকণমান ওপৰতো বনোৱাৰ পাছত ভাল ডিজাইন এটা আহিব। ধন্যবাদ বন্ধুসকল, জয় অসম। এটা মানে মোচন দেখাইছে, চাইছে আপোনালোকে, আকৌ দেখাব। ৰিচত 1 2 3 গো। ৰিচত সাৱধানকে চালিয়া গো কমান। কেনেকুৱা এই ৰাস্তাটো হোৱাৰ কাৰণে স্কুল অহা যোৱা কৰিবলৈ কেনেকুৱা হৈছে? হয়, এই ৰাস্তাটো হোৱাৰ কাৰণে স্কুল অহা যোৱা কৰিবলৈ ভাল হৈছেনে? ভালে হৈছে। ৰাস্তাটো হোৱাৰ কাৰণে কেনেকুৱা হৈছে? ৰাস্তাটো কেনেকুৱা হ'লে ভাল পোৱা? কেনেকুৱা ৰাস্তাটো হ'লে কেনেকুৱা পোৱা? ৰাস্তাটো হৈছে নে? ধুনীয়া হৈছে নে? কি আনিছা? কি আনিছা চাওঁ? বাজাৰ। বিহু পাতিলা? বিহু পইচা উঠাই পিনি এতিয়া খানা খাবলৈ ল'লা। মোক খাবলৈ দিবা নাই? মোক খাবলৈ দিবা? ঠিক আছে। তাৰপিছত হেৰি মোৰ ব্লগ চেনেলটোৰ নাম কি কৈ দিয়া? সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। এই ধুনীয়া ৰাস্তাটো একদম পুৰা সকলোৱে হয় নাই? ৰাস্তাটো হোৱাৰ কাৰণে চবেই ভাল পাইছো ন? অ'কে যা।